মূল্যবৃদ্ধির বিরুদ্ধে যুদ্ধ দিবলৈ কমরেড নিকুঞ্জ বরাক কাছে তোরার সিনার ভোট দিয়ক। নারী নির্যাতনের বিরুদ্ধে যুদ্ধ দিবলৈ কমরেড নিকুঞ্জ বরাক কাছে তোরার সিনার ভোট দিয়ক। ইনকিলাব জিন্দাবাদ 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 সিপিআইএম জিন্দাবাদ 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 আজি মনোনয়ন পত্ৰ দাখিল কৰাটো আমাৰ CPM পাৰ্টিৰ ফালৰ পৰা যেহেতু পাৰ্টিয়ে মোক কেণ্ডিডেট হিচাপে দিছে, গতিকে মই আমাৰ গড়েশ্বৰ সমষ্টিৰ যিখিনি উন্নয়নৰ নামত যিখিনি টকা আহে সেই টকাখিনি মই সৎপথে মানে পৰিচালনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। ৰাইজৰ মাজত কি বাৰ্তালৈ আগবাঢ়িব? যিবিলাক নেকি কাম কাজ, ৰাস্তা ঘাটৰ কাম কাজ, দলং আদিৰ, আমাৰ এতিয়া গড়েশ্বৰতে ৰেলগেটৰ যি সমস্যা হৈ আছে, অভাৰব্ৰিজ নিৰ্মাণ কৰাৰ কাৰণে আমাৰ হস্পিটেলবিলাকত পৰ্যাপ্ত পৰিমাণে নাৰ্ছ নাই, ডক্তৰ নাই, গতিকে সেইবিলাকৰ নিশ্চয় মই কাম কৰিম বুলি ভাবিছোঁ। ইতিমধ্যে কেইবাগৰাকী নতুন মহাৰাষ্ট্ৰীসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে, আপোনাৰ প্ৰতিদ্বন্দ্বী তাৰ লগত হ'ব? সমষ্টিত আমি এইবাৰ নিকুঞ্জ বড়ো চৌধুৰীক প্ৰাৰ্থী হিচাপে থিয় কৰাইছোঁ আৰু আমি ৰাইজৰ পৰা ইতিমধ্যে যিটো সঁহাৰি পাইছোঁ, কাৰণ আমি বোধহয় গড়েশ্বৰ সমষ্টিত যিয়ে প্ৰথম প্ৰাৰ্থী ঠিক কৰিছোঁ আৰু ৰাইজৰ মাজলৈ গৈছোঁ। গতিকে যোৱা 15 দিনত প্ৰাৰ্থীসহ আমি যেতিয়া ৰাইজৰ মাজলৈ গৈছোঁ আৰু যিটো সঁহাৰি পাইছোঁ, আমি আশা কৰিছোঁ যে গড়েশ্বৰ সমষ্টিয়ে এইবাৰ CPIM দলৰ এগৰাকী প্ৰাৰ্থীক নিৰ্বাচিত কৰিব। কাৰণ এইবাৰৰ যিটো মূল প্ৰশ্ন বিজেপিক পৰাজিত কৰিব লাগে। 2 নম্বৰ হ'ল BTCত যিটো দুৰ্নীতিৰ প্ৰশ্ন আহিছে, ব্যাপক দুৰ্নীতি, এই দুৰ্নীতিৰ পৰা মানুহে মুক্তি বিচাৰিছে। আৰু CPIM দলৰ যিটো ইতিহাস, এই ইতিহাসটো হৈছে দুৰ্নীতিমুক্ত ইতিহাস। সেয়া পশ্চিমবংগত হওক, কেৰালাত হওক, ত্ৰিপুৰাত হওক, অসমত হওক, যিমানবোৰ বিধায়ক হৈছে সকলোবিলাকে দুৰ্নীতিমুক্তভাৱে কাম কৰিছে। গতিকে BTCত এফালে বিভিন্ন জাতি জনগোষ্ঠীৰ ঐক্যৰ পক্ষে আৰু এই অঞ্চলত উন্নয়নৰ যিখিনি টকা আহে তাৰ যাতে সৎ ব্যৱহাৰ হয়, তাৰ কাৰণে আমি ভাবিছোঁ যে CPIMৰ প্ৰাৰ্থীক এবাৰ ৰাইজে নিৰ্বাচিত কৰিব।